আমাৰ ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ যোৱাকালি এটা পৰ্যায়ৰ অন্ত পৰিছে। যোৱাকালি মনোনয়নৰ গ্ৰহণ, স্ক্ৰুটিনি আৰু লগতে উইথড্ৰৱেল এই প্ৰক্ৰিয়াটো আদায় হৈ এতিয়া প্ৰকৃততে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলৰ তালিকাখন প্ৰকাশ পাইছে আৰু যিসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল সেইসকলেও যিখন তালিকা সেইখনো পোৱা গৈছে। কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ 2টা জিলা পৰিষদ দোৱাৰবাগৰি আৰু চতিয়াল পুখুৰীয়া এই 2টা জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী মিত্ৰজোঁটৰ জিতেন্দ্ৰজিৎ গৌৰ দোৱাৰবাগৰিৰ পৰা আৰু অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী মিত্ৰজোঁটৰ পুণ্যলতা বৰুৱা চতিয়াল পুখুৰীয়া জিলা পৰিষদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ সমূহ কলিয়াবৰবাসীক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে সমিল মিলত দুগৰাকী প্ৰতিনিধিক নিৰ্বাচিত কৰি দিছে। ইয়াৰ উপৰিও আমাৰ ইয়াৰ আগলৈকে 18টা পঞ্চায়ত আছিল আৰু এইবাৰ কলিয়াবৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰিত হোৱাৰ পিছত 22টা পঞ্চায়ত হ'ল। 22টা পঞ্চায়তৰ এজনকৈ 22জন আঞ্চলিক পঞ্চায়তৰ সদস্য হ'ব। ইয়াৰ ভিতৰৰে 9জন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। 9জনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ 5জন আৰু অসম গণ পৰিষদ দলৰ 4জন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু তেখেতসকললৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ সেই অঞ্চলৰ সমূহ ৰাইজে তেখেতসকলক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰি যি এক আদৰ্শ দেখুৱালে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও বহু পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাইজে নিজৰ মাজত আলোচনা বিলোচনা কৰি একোজন প্ৰাৰ্থী কৰি দিব পৰা কাৰণে বহু সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। উদাহৰণ হিচাপে পুখুৰীয়া পঞ্চায়তটোত 10জন সদস্যই 9জনকে ৰাইজে বহি আলোচনা বিলোচনাৰ মাজেৰে একোজনকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াৰ কাৰণে 9জনে ইতিমধ্যে হৈছে আৰু তাত আঞ্চলিক পঞ্চায়তৰ সদস্য এজনেই আছিল, তেখেতো হৈছে আৰু জিলা পৰিষদৰ সদস্য হৈছে। ধৰক এনেধৰণৰ ক'ৰবাত 3জন 4জন এনেকুৱাকৈ প্ৰতিটো পঞ্চায়ততে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে সদস্য নিৰ্বাচিত। 9জন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল, তাত এটা ৱাৰ্ডৰ কাৰণে নিৰ্বাচিত। এতিয়া পুখুৰীয়া পঞ্চায়তত কেৱল এটা ৱাৰ্ডত আৰু তাত এজন সদস্যৰ বাবে নিৰ্বাচিত হ'ব। তাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সদস্য বা গাঁও পঞ্চায়তৰ বাকী সদস্যৰ কাৰণে আৰু নিৰ্বাচন হ'বলগীয়া নাই। এনেধৰণৰ বহু পঞ্চায়তত হয়তো 4টা 3টা এনেকুৱা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত নহ'ব। 9জন হৈছে কলিয়াবৰ খণ্ডত কলিয়াবৰ যিটো আঞ্চলিক পঞ্চায়ত গঠন হ'ব তাতে 6জন এতিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল আৰু যিটো পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ড তাত 3জন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। চাওক, আমি বাৰম্বাৰ কৈ আছোঁ, আমাৰ চৰকাৰৰ যি কাম কাজ, কেন্দ্ৰীয় চৰকাৰ মানে মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ যি কাম কাজ, সেই কাম কাজৰ কাৰণে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ সুবিধা হয়। লগে লগে আমি দেখিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যি সাংগঠনিক ভিত্তি অত্যন্ত শক্তিশালী
আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, ৰাভা ঐক্য মঞ্চ, গণশক্তিকে ধৰি পেলাই আমি যি ৰামধেনু সদৃশ মিত্ৰতাৰে আমি 2016 চনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ এটা খুব শক্তিশালী NDA হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। এইটো আমাৰ কাৰণে এটা খুব ডাঙৰ প্লাছ পইণ্ট। কলিয়াবৰতো দেখিছোঁ যে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত কলিয়াবৰতো অভূতপূৰ্ব উন্নয়ন হৈছে। গতিকে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। পঞ্চায়ত নিৰ্বাচন মই ভাবোঁ আমি ৰাইজৰ মাজত আমি কিমান সক্ষমতা, আমি আৰু কিমান মানুহৰ মাজত গৈছোঁ, আমি তাৰ কাৰণে আকৌ নিজকে পৰীক্ষা কৰি চাইছোঁ। কিন্তু এটা সম্পূৰ্ণ কথা দেখিছে যে আউট অফ 397 জিলা পৰিষদ আজিৰ দিনটোত আমি NDA BJP 32খন, AGP 3খন মিলি 35খন আমি অলৰেডি আজিলৈকে আমি আনকণ্টেষ্ট উইন হৈছোঁ। আঞ্চলিক পৰিষদৰ ক্ষেত্ৰত আমি দেখিছোঁ 295খন, BJP 257, AGP 26, অন্যান্য মিত্ৰ 295ত অলৰেডি আমি উইন। গতিকে এনেকুৱা অভূতপূৰ্ব নিৰ্বাচন আগতে হোৱাই নাই। কংগ্ৰেছলৈ মোৰ বেয়া লাগিছে যে তেওঁলোকে কেণ্ডিডেট দিবলৈ কেণ্ডিডেট পোৱা নাই। বহু সময়ত কেণ্ডিডেট দিবৰ কাৰণে তেওঁলোকে কেণ্ডিডেট পোৱা নাই। গতিকে শতিকাজোৰা এটা ৰাজনৈতিক দলৰ যি বিভাজনৰ ৰাজনীতি, যি জাতিদ্ৰোহী তেওঁলোকৰ ৰাজনীতি, দুৰ্নীতি ৰাজনীতি কংগ্ৰেছৰ, তাৰ কাৰণে আজিকালি তেওঁলোকৰ গণভিত্তিহীন হৈ পৰিছে। আৰু তাৰ বিপৰীতে কিন্তু আমাৰ চৰকাৰৰ কাম কাজ, আমাৰ উন্নয়ন, আমাৰ নেতৃত্বৰ যিটো ক্ৰেডিবিলিটি, এই ক্ৰেডিবিলিটিয়ে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, আমাৰ মিত্ৰজোঁটক আৰু অধিক ৰাইজৰ ওচৰ চপাই লৈ গৈছে। প্ৰথম কথা হৈছে কি, তেওঁলোকৰ নিজৰ মাটি ভেটিয়ে ঠিক নাইকিয়া। কংগ্ৰেছ দলত 100টামান লবি আছে। যোৱাকালি আপোনালোকে দেখিছে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ অকলে আন্দোলন কৰিব লগা হৈছে। চ' ভূপেন বৰা ইলেকশ্যনত যদি হাৰে, আটাইতকৈ ভাল গৌৰৱ গগৈ পাব। গৌৰৱ গগৈ ইলেকশ্যনত হাৰিলে আটাইতকৈ ভাল ভূপেন বৰাই পাব। গতিকে কংগ্ৰেছৰ যি আভ্যন্তৰীণ নিজৰ ভিতৰত দ্বন্দ্ব, সাংঘাতিক আৰু ভয়ানক দ্বন্দ্ব, এই ভয়ানক দ্বন্দ্বক গাপ দিবৰ কাৰণেহে কংগ্ৰেছে এইবোৰ মিথ্যা অপপ্ৰচাৰ চলাইছে। তেওঁলোকৰ নিজৰ শক্তি নাই, তেওঁলোকে নিজৰ কৰ্মীক উদ্বুদ্ধ কৰি ৰাখিব নোৱাৰে, নিজৰ কৰ্মীক একত্ৰিত কৰিব নোৱাৰে। তাত অন্য দলক দোষ দি কি লাভ আছে? আৰু আপোনালোকে দেখিছে যে দুজনমান জ্যেষ্ঠ নেতা যোৱাকালি প্ৰদ্যুৎ বৰদলৈ যি আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড ইউজ কৰিছে, এইবোৰ ৱৰ্ড ইউজ কৰি থকা দেখি পেলাই সচেতন ৰাইজৰ মাজৰ পৰা কংগ্ৰেছে ইতিমধ্যে বিদায় লৈছে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী BB টেক্সটাইল। BB টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।